নমস্কাৰ। আজি 17 আগষ্টত 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যনলৈ যাম। থাকিব আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি দিনটোৰ বিশেষ। আজি মংগল বহি আছে মিথুন ৰাশিত, শনি মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ শুক্ৰ কন্যা ৰাশিত বহি আছে। আজি কেতু বহি আছে লগ্নৰ লগত সিংহ ৰাশিত। আজিৰ দিনটোত ৰবি বুধ বৃহস্পতি বহি আছে কৰ্কট ৰাশিত, মংগল মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বছৰটোত আপুনি দুৰ্গা দেৱীৰ আৰাধনা কৰক, দেৱী দুৰ্গাৰ স্তোত্ৰ পাঠ কৰক, নিশ্চয় শুভ ফল পাব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ভালদৰে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতিৰ যুগ, প্ৰেম প্ৰীতিত মধ্যম ফল লাভ, আৰ্থিক দিশত লোকচানৰ সম্ভাৱনা। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 2। প্ৰতিকাৰ হনুমানজীৰ সন্মুখত ঘিউৰ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰক। বৃষ ৰাশি, আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীয়ে ক্ষতিৰ চেষ্টা কৰিব পাৰে কিন্তু সফল নহ'ব। পাৰিবাৰিক দিশত মানসিক অশান্তি হ'ব পাৰে। ভ্ৰমণৰ যুগ মুকলি হ'ব শিক্ষাৰ্থীসকলৰ মধ্যম। লাকি কালাৰ ব্লু, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 8। প্ৰতিকাৰ লং, ইলাচি আৰু কৰ্পূৰ একেলগে ধূনা দি জ্বলাই তাৰ ধোঁৱা সম্পূৰ্ণ ঘৰত দিয়ক। মিথুন ৰাশি, আজি আপোনাৰ দৈনন্দিন কৰ্মৰ গতি বৃদ্ধি হ'ব। টকা পইচাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান হ'ব। নিবনুৱাসকলৰ চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা। দাম্পত্যত মধ্যম, সামাজিক দিশত উন্নতি। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 3। কৰ্কট ৰাশি, আজি ব্যৱসায়ীসকলৰ বাবে দিনটো বৰ এটা ভাল নহয়। যান বাহনৰ পৰা সতৰ্ক হৈ থাকিব। দুৰ্ঘটনাৰ সম্ভাৱনা আছে। বন্ধুবৰ্গৰ কথাত ভুল নাযাব। পাৰিবাৰিক দিশত শান্তি। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 7। প্ৰতিকাৰ স্নান কৰাৰ পিছত কমলা ৰঙৰ কাপোৰ পৰিধান কৰি সূৰ্যদেৱক অৰ্ঘ্য দিব। এয়া আছিল কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া মই ক'ম আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি। আজি 17 আগষ্ট, 31 শাওণ, তিথি শুক্লা পঞ্চমী, খাদ্য যোগ কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, হস্তা নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ, অমৃত যোগ। পূব দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত বেল খোৱা নিষেধ। এতিয়া দিনটোৰ চিঠিপত্ৰলৈ গৈছোঁ। এখন চিঠি লিখিছে দয়াল কৰ্মকাৰ, তেখেতে গুৱাহাটীৰ পৰা লিখিছে। কিৰয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ কপালৰ মাজত এটা কলা তিল আছে। কপালত তিল থাকিলে কিনো হয় বাৰু? হয়, কপালৰ মাজত তিল থকা ব্যক্তি খঙাল, কুবাস আৰু ধনী ব্যক্তি হয়। স্ত্ৰীৰ কপালত যদি মাজত তিল থাকে তেতিয়া সমস্যাবহুল জীৱন হয়। যদি স্ত্ৰী বা পুৰুষৰ সোঁ কপালৰ তিল থাকে তেতিয়া ধনী হ'ব। পুৰুষৰ সোঁ কপালৰ তিলে 30 বছৰৰ পিছত ভাগ্য উদয় হয় বা ধনৰ প্ৰাপ্তি হয়। ঠিক তেনেকুৱা বাওঁফালে তিল থাকিলে কৌতূহল, ধনহানি। স্ত্ৰীৰ যদি বাওঁফালে বাওঁ কপালৰ তিল থাকে তেতিয়া গুণী হ'ব। গতিকে তিল তত্ত্ব সম্পৰ্কে শাস্ত্ৰই বহুত কথা কৈ থৈছে। এতিয়া আকৌ ৰাশিফললৈ, সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি আপুনি শৰীৰৰ ক্ষেত্ৰত বিশেষ ধ্যান দিয়াৰ প্ৰয়োজন আছে। চাকৰিয়ালৰ বাবে দিনটো ভাল। পদোন্নতিৰ সম্ভাৱনা। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ যত্ন লওক। প্ৰেমত শুভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 1। কন্যা ৰাশি, আজি আপুনি উত্তম আহাৰ গ্ৰহণ কৰিব পাৰিব। পৰিয়ালৰ মানুহৰ লগত মিলা প্ৰীতি থাকিব। ঘৰত আলহীৰ আগমন হ'ব পাৰে। দাম্পত্য জীৱন ভাল হ'ব। প্ৰেমত শুভ ফল। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 6। প্ৰতিকাৰ এজন ভিক্ষুকক তেওঁৰ প্ৰিয় খাদ্য খুৱাওক আৰু 501 টকা দান দিয়ক। তুলা ৰাশি, আজি আপোনাৰ সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব পাৰে। ব্যৱসায়ত উন্নতিৰ যুগ আছে। বিদ্যাৰ্থীসকলৰ বাবেও ভাল দিন। টকা পইচা সাঁচিব পাৰিব। পিতৃ মাতৃৰ ক্ষেত্ৰত শুভ। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি, আজি ঘৰত আলহীৰ আগমন হ'ব। কৰ্মৰ ক্ষেত্ৰত ভাল ফল পাব। শাৰীৰিক দিশত উন্নতি। প্ৰেম প্ৰীতিত শুভ ফল। বিয়াৰ সুযোগ পাব। বিদ্যাত শিক্ষাত যত্ন লোৱাৰ প্ৰয়োজন। লাকি কালাৰ ৰেড, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 9। প্ৰতিকাৰ
সন্ধিয়া গণেশ মন্দিৰত 5টা লাড্ডু অৰ্পণ কৰিব আৰু ধূপ চাকি জ্বলাব। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ আজিৰ দিনটোৰ ৰাশিফল। এতিয়া মই ক'ম আজিৰ দিনটোৰ বিশেষ। আজি 17 আগষ্ট, নাগ পঞ্চমী, শাওনৰ পঞ্চম সোমবাৰ, পবিত্ৰ দিন আজি। আৰু লগতে আজি মনসা দেৱীৰ পূজা, সেই সম্পৰ্কে ক'বলৈ গৈ আছোঁ। শাওণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত অৰ্থাৎ আজি 17 আগষ্ট নাগ পঞ্চমী আৰু মনসা পূজা অনুষ্ঠিত হ'ব। দেৱী মনসাৰ পূজা পাতল যদি আজিৰ দিনটোত উলহ-মালহেৰে আপুনি কৰিব পাৰে, তেতিয়া মা মনসাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। সকলো দিশতে আপোনাৰ মংগল হ'ব। অসমৰ সমাজ জীৱনত মনসা অতি জাগ্ৰত দেৱী হিচাপে পূজিত হৈ আহিছে। গতিকে আজিৰ দিনটোত অতি পবিত্ৰ আৰু মনসা পূজাত সকলোৱে অংশগ্ৰহণ কৰক, অঞ্জলি লওক আৰু মনসা পূজাৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ নাপাহৰিব। এই দিনটোত মা মনসা, শিৱ আৰু নাগদেৱৰ পূজা কৰিলে অৰ্জিত ফল লাভ হয়। যিসকলৰ কালসৰ্প দোষ আছে তেওঁলোকৰ কালসৰ্পৰ দোষ নাশ হয়। লগতে গোটেই বছৰটোত সৰ্পৰ ভয় নাথাকে। নাগ পঞ্চমীৰ শুভ সময় হ'ল আজি ৰাতিপুৱা 6:04 পৰা আৰম্ভণি হৈছে, 8:30 বজালৈ আছে পুৱা ভাগত। আৰু এই সময়কাল একচুৱেলি পূজা চলি থাকিব কণ্টিনিউৱাছলি 5টা বজালৈ। এই সময়ৰ ভিতৰতো আপুনি কৰিব পাৰিব। মনত ৰাখিব, আজিৰ দিনটোত গোবৰেৰে এডাল সৰ্প বনাই মাটিৰ পাত্ৰত ৰাখক আৰু তাত কল দিবলৈ নাপাহৰিব, গাখীৰ দিবলৈ নাপাহৰিব। শাওণ মাহৰ শেষৰটো সোমবাৰ আজি, গতিকে এই পূজাত বিশেষ ফল লাভ কৰিব পাৰিব। আৰু লগতে শিৱলিংগত গাখীৰ পানী দিয়ক। শেষ সোমবাৰ বুলি আপোনাৰ মনস্কামনা শিৱৰ ওচৰত কওক, নিশ্চয় শিৱই আপোনাৰ কথা শুনিব। আৰু ইমান পবিত্ৰ দিন নাগ পঞ্চমী, লগতে দেৱী মনসাৰ পূজা আৰু শাওনৰ শেষ সোমবাৰ, সকলোৱে মনসা দেৱীৰ মন্দিৰ আৰু শিৱলিংগ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ, ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি, আজি কোনো বন্ধুৰ কাৰণে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে। বিবাহ পাৰ্টিৰ বিবাহৰ যোগ খোল খাব। ব্যৱসায়ত লোকচান হ'ব। দাম্পত্যত মধ্যম। লাকি কালাৰ পিংক, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। মকৰ ৰাশি, আজি আপুনি শৰীৰত আঘাত পাব পাৰে, সতৰ্ক হৈ থাকিব। বহুদিনৰ পৰা নোহোৱা কাম আজি সম্ভৱ হৈ উঠিব পাৰে, মন স্থিৰ ৰাখিব। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, শিৱলিংগত মৌজোলেৰে অভিষেক কৰক আৰু মংগলৰ প্ৰাৰ্থনা কৰক। কুম্ভ ৰাশি, আজি শিক্ষক বৃত্তিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো ভাল। সিদ্ধান্ত লওঁতে ডাঙৰৰ পৰামৰ্শ ল'ব। অযথা তৰ্ক নকৰিব। বিদ্যা শিক্ষাত শুভ ফল লাভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 9। মীন ৰাশি, আজি আপুনি সংসাৰৰ প্ৰতি চকু ৰাখিব। বন্ধুবৰ্গৰ মাজত জনপ্ৰিয়তা বৃদ্ধি পাব। আৰ্থ সামাজিক দিশত শুভ ফল লাভ। প্ৰেমত অশুভ কাৰক। যান বাহন চলোৱাৰ ক্ষেত্ৰত সতৰ্ক হ'ব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, এমুঠি সৰিয়হ লৈ ঘৰৰ চাৰিওফালে ছটিয়াওক। এয়া আছিল মীন ৰাশিসকলৰ ৰাশিফল। এতিয়া আহিছোঁ মোৰ চেম্বাৰৰ এড্ৰেছ আজি ক'ম, কিন্তু মনত ৰাখিব মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ আৰু ফেচবুকতো আছোঁ। এভৰি ছানডে মোক আপুনি ৰাতি 9টা বজাত ফেচবুক লাইভত পাব। আমাৰ চেম্বাৰৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।